এজন কিশোৰৰ সন্ধান বিচাৰি ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ল সামূহিক দোৱা আনহাতে সমান্তৰালভাৱে চলিছে NDRF SDRFৰ অভিযান উল্লেখ্য যে যোৱা বুধবাৰে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মুছাৰফ আলম নামৰ 17 বছৰীয়া এজন কিশোৰজনৰ সন্ধান বিচাৰি আজি মহাবাহু ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত সমূহীয়া দোৱা শতাধিক ৰাইজৰ ইফালে নদীত যুৱকজনৰ সন্ধান বিচাৰি অৰুণাচলৰ পৰা অতিৰিক্ত SDRF আৰু NDRFৰ দল নিয়োগ কৰা হৈছে বিশ্বনাথৰ সুৱাগৰি গাঁৱৰ সুইচ গেটত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা এই সতীৰ্থক পানীৰ পৰা বচাবলৈ গৈ সন্ধানহীন হৈ পৰিছিল কিশোৰজন তাৰ পিছতে মুছাৰফক বিচাৰি আজি 4 দিন পৰ্যন্ত SDRFৰ দলে অভিযান চলালে যদিও কোনো সন্ধান পোৱা নাই যোৱা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজ মাতৃৰ সৈতে একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল কিশোৰজনে 4টা দিনে ব্ৰহ্মপুত্ৰ নদীত মুছাৰফ আলমৰ সন্ধানহীন হৈ আছে SDRF বাহিনী NDRF বাহিনী অভিযান চলাইছে যদিও সক্ষম হয় কি ক'ব এতিয়া আমাৰ ৰাইজ NDRF SDRF আমাৰ আৰু নদী আৰক্ষী বা ৰাইজ আমি যিমান হেৰি সংগঠন আছোঁ সবে 4 দিনৰ পৰা লাগি আছোঁ দিন ৰাতি লাগি আছোঁ কিন্তু কোনো ফলাফল পোৱা নাই তো আজি আমাৰ চেণ্ট্ৰেল পাৰ্টি আহিছে NDRF তেখেতসকলে অভিযানত কি হয় এতিয়া আমি চাই ল'ম ৰাইজ দেখিবলৈ পোৱা গৈছে ধৰ্মীয় ৰীতি-নীতিৰে ভগৱানক আৰাধনা কৰা হৈছে ধৰ্মীয় ৰীতি-নীতি আপোনাৰ 3 দিনৰ পৰা চলোৱা হৈছে কালি আমি জুম্মা নমাজৰ পিছত সব 3টা মছজিদৰ ইমাম সৈতে আমাৰ ৰাইজ সৈতে আহি দোৱা কৰা হৈছে 1 ঘণ্টা তাৰপিছত তাৰ আগদিনাখন খতম কৰা হৈছে আজিও ৰাইজে আমাৰ খতম দোৱা কৰি আছে তেতিয়ালৈকে কোনো আমি মানে সন্ধান পোৱা নাই তো আমি দুখিত যে আমি সবে লাগি আছোঁ ল'ৰাটো তো ডেড বডি পালে আমি কিবা এটা সান্তনা পালোঁ হয় বা জানাজাৰ দিলোঁ হয় আপোনাৰ দফন কৰা হ'লে হয় তেখেতৰ কাৰণে দোৱা কৰা হ'লে হয় তো ডেড বডি পোৱা নাই তো বেয়া লাগি আছে তো সবে সহযোগ ঠিক আছে বহুত সহযোগ কৰিছে আপোনাৰ মানে কোনো বিভাগে সহযোগ নকৰাকৈ বহি থকা নাই বহুত মানুহ লাগি আছে আমাৰ নদী আৰক্ষীটো দিন ৰাতি লাগি আছে SDRF লাগি আছে গাঁওবুঢ়া ভিডিবি ছেক্ৰেটাৰী বা যিখিনি মানুহ আমাৰ ৰাইজৰ আগৰখাৰী মানুহ সবে লাগি আছে মানে চৰকাৰৰ তৰফৰ পৰা আমি বহুত সুবিধা পাইছোঁ চৰকাৰৰ ফালৰ পৰা বহুত মানে সুবিধা দি চৰকাৰে নিজে মানে চকু দি লাগি আছে লগত বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24